গোলাঘাটৰ আধাৰ সত্ৰৰ দশম সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লাইখুটা স্থাপন। ৰাজ্যজুৰি ৰঙালী বিহুৰ আনন্দ উন্মাদনা অব্যাহত আছে। ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে বিহু সন্মিলনসমূহ। গোলাঘাটৰ আধাৰ সত্ৰতো বিগত বৰ্ষসমূহৰ দৰে এইবাৰো দশম সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আয়োজন কৰা হৈছে। অহা 8 আৰু 9 মে'ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া বিহু সন্মিলনখনিৰ মাংগলিক কাৰ্যসূচীৰে আধাৰ সত্ৰৰ গোস্বামী ৰাইচ মিলৰ সমীপৰ বিহুথলীত লাইখুটা স্থাপন কৰা হয়। লাইখুটা স্থাপনৰ পূৰ্বে আধাৰ সত্ৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে আধাৰ সত্ৰ ৰাজহুৱা নামঘৰত চাকিবন্তি জ্বলাই শৰাই অৰ্চনাৰে ভগৱানৰ ওচৰত সেৱা জনাই অনুষ্ঠানভাগীৰ সফলতা কামনা কৰে। তাৰ পাছতেই যথাস্থানত বিহু সন্মিলনৰ মণ্ডপৰ লাইখুটা স্থাপন কাৰ্য সম্পাদন কৰে। 8 আৰু 9 মে'ত অনুষ্ঠিত হ'বলগীয়া আধাৰ সত্ৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনত বিভিন্ন বিহু সম্পৰ্কীয় প্ৰতিযোগিতাৰ লগতে অন্তিম দিনা অসমৰ উদীয়মান কণ্ঠশিল্পী জনম কাশ্যপ আৰু নিকিতা শইকীয়াই সংগীতানুষ্ঠান পৰিৱেশন কৰিব। লগতে এই বিহু সন্মিলনখনিলৈ দৰ্শকক হাস্যৰসৰ খোৰাক দিবলৈ তেতুন তামুলী কৌতুক গোষ্ঠীকো আমন্ত্ৰণ জনোৱা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে। আমি আধাৰ সত্ৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন এইবাৰ দশম বাৰ্ষিক আমি আয়োজন কৰা হৈছে এখন পূৰ্ণাংগ কমিটি লৈ। আমি ভাবোঁ যে এই অনুষ্ঠানভাগ খুব সুন্দৰভাৱে সফল ৰূপায়ণ হ'ব। আমাৰ যিহেতু যিকেইজন সন্মানীয় কৰ্মকৰ্তাক আমাৰ দায়িত্ব দিয়া হৈছে, তেখেতসকলে খুব সুন্দৰভাৱে এই উদযাপন কৰিবলৈ আমি আশা ৰাখিছোঁ। গতিকে আজি প্ৰথম আমাৰ লাইখুটা প্ৰতিষ্ঠা কৰা হৈছে। গতিকে আমি পুনৰ্দমে যাতে সকলো আগবাঢ়ি আহি এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰে তাৰ বাবে আমি কামনা কৰিছোঁ। গতিকে আমাৰ দুদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানভাগ অনুষ্ঠিত কৰা হৈছে, কিন্তু সকলো সহায় সহযোগিতাইহে অনুষ্ঠানভাগ সাফল্যমণ্ডিত হ'ব। সেয়েহে আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ যাতে সকলো ৰাইজ ওলাই আহি এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰে, তাৰে মই কামনা কৰিছোঁ। ধন্যবাদ। আধাৰ সত্ৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন এইবাৰ দশম বাৰ্ষিক আৰু আমি মে'ৰ 8 আৰু 9 তাৰিখে আমি আচলতে অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। বহাগৰ 25-26 হৈছে আৰু গতিকে এইবাৰ আমি বিগত বৰ্ষৰ দৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এইবাৰ আমাৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আধাৰ সত্ৰত আমি এটা নৱ সংযোজন ৰাখিছোঁ, গোলাঘাট সৌৰভ বঁটা। গতিকে সেই গোলাঘাট সৌৰভ বঁটা কোনে আচলতে তাৰ বাবে আমি বিচাৰ কৰি উলিয়াইছোঁ সেই কথা আমি এতিয়া অৱগত কৰিব বিচৰা নাই। গতিকে সমূহ অসমবাসী ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ, গোলাঘাটবাসী ৰাইজৰ আমি সহায় সহযোগিতা বিচাৰিছোঁ আৰু সমূহ আমি অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতাৰ কামনা কৰি আমাৰ যাতে এই বিহুভাগ সাফল্যমণ্ডিত কৰি তোলে তাৰ বাবে আমি আশাবাদী আৰু সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ইতিমধ্যে আমাৰ লাইখুটা স্থাপন হৈছে। গতিকে পুনৰবাৰ মই সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰি আমাৰ এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰি তোলে তাৰে আমি আশা ৰাখিলোঁ। আধাৰ সত্ৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ দশম বাৰ্ষিক কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি আমি লাইখুটা স্থাপন কৰিছোঁ। আমি বিগত বছৰসমূহৰ দৰে এই বছৰো আমি আড়ম্বৰপূৰ্ণভাৱে এই বিহুভাগ উদযাপন কৰিবৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে 25 আৰু 26 বহাগ, ইংৰাজী 8-9 মে' আমি এই দুটা বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি বিহুভাগ কেন্দ্ৰীয়ভাৱে উদযাপন কৰিবলৈ লৈছোঁ আৰু আমি এই কাৰ্যসূচী পূৰ্ণগতিত চলি আছে। আজি তাৰে লাইখুটা স্থাপন হৈছে। গতিকে আমি সকলো ৰাইজৰ সহায় সহযোগ আন্তৰিকতাৰে কামনা কৰিছোঁ যাতে আমাৰ দুয়োটা দিনত আমি সফল সমাপ্তি ঘটাব পাৰোঁ। গোলাঘাটৰ পৰা ভাস্কৰ ৰাজগুৰুৰ ৰিপৰ্ট, NJ মিডিয়া।